নমস্কাৰ মই ঋতুস্মিন শৰ্মা বিজেপিৰ ভিজন ডকুমেণ্টত ইছলামিক কলাক্ষেত্ৰৰ প্ৰতিশ্ৰুতি আপোনাৰ হয়তো শুনি বিশ্বাস হোৱা নাই কিন্তু এয়া সঁচা ইছলামিক কলাক্ষেত্ৰৰ সপোন বিজেপিয়ে 2016 চনতে দেখিছিল 2016 চনত যি বিজেপিৰ ভিজন ডকুমেণ্ট প্ৰকাশ পাইছিল তাৰ 32 পৃষ্ঠাত উল্লেখ আছে যে তেওঁলোকে ইছলামিক সংস্কৃতিৰ সামাজিক আৰু ধাৰ্মিক দিশ সামৰিক কলাক্ষেত্ৰ স্থাপন কৰিব সেই কলাক্ষেত্ৰ হ'ব শংকৰদেৱ কলাক্ষেত্ৰ আৰ্হিত আজান পীৰৰ নামত হ'ব সেই কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত হ'ব য'ত প্ৰতিফলিত হ'ব ইছলামিক সংস্কৃতিৰ ধাৰ্মিক আৰু সামাজিক দিশ বিশ্বাস হোৱা নাই যদি চাওক 2016 চনত বিজেপিৰ সেই ভিজন ডকুমেণ্টছত কি আছে এই মতে গুৰুত্বপূৰ্ণ খবৰ আমি লৈ আছো যিখন চৰকাৰে মুগলৰ আক্ৰমণৰ কথা কয় সেই চৰকাৰৰ ভিজন ডকুমেণ্টছত উলুটা ছবি দেখিবলৈ পোৱা যায় মুগলৰ কথা কোৱা বিজেপিৰ ভিজন ডকুমেণ্টছত উলুটা ছবি ইছলামিক সংস্কৃতি জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে আমি দেখুৱাম আমি জানো আপোনাৰ বিশ্বাস হোৱা নাই ভিজন ডকুমেণ্টত উল্লেখ আছে ইছলামিক কলাক্ষেত্ৰৰ কথা কি এই ইছলামিক কলাক্ষেত্ৰ কি থাকিব তাত সেয়া উল্লেখ আছে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত হ'ব আজান পীৰ কলাক্ষেত্ৰ 2016 চনতে বিজেপিয়ে এই কথা কৈছিল 2016 পৰা 25 চনৰ বিজেপিৰ যি ভিজন আছিল তাৰ 31 পৃষ্ঠাত এই কথা স্পষ্টভাৱে ইংৰাজী আৰু অসমীয়া ভাষাত লিখা আছে ইছলামিক সংস্কৃতিৰ ধাৰ্মিক আৰু সামাজিক দিশ প্ৰদৰ্শিত হ'ব আজান পীৰ কলাক্ষেত্ৰ বিজেপিৰ সপোন আছিল সেয়া আৰু এইখন ডকুমেণ্টছ আমি দেখুৱাইছো এয়া ভিজন ডকুমেণ্টছ ইয়াৰ যদি আমি 31 আৰু 32 পৃষ্ঠালৈ যাওঁ তাত কি আছে আপোনালোকে পঢ়িলে আচৰিত হ'ব এয়া লিখা আছে কনষ্ট্ৰাক্টিং আজান পীৰ কলাক্ষেত্ৰ উইদিন ব্ৰেকেটছ ইন দ্য লাইনছ অফ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ টু শ্ব'কেছ দ্য ৰিচ ছ'চিঅ' ৰিলিজিয়াছ ইছলামিক কালচাৰ ইন আছাম ইছলামিক সংস্কৃতিৰ যি ধনী ইছলামিক সংস্কৃতি তাৰ সামাজিক আৰু ধাৰ্মিক দিশ প্ৰদৰ্শিত কৰিবলৈ কলাক্ষেত্ৰ পতা হ'ব ইছলামিক কলাক্ষেত্ৰ স্পষ্ট হবাত লিখা আছে বিশ্বাস হোৱা নাই যদি আমি এছ'চিয়েট এডিটৰ দীক্ষিত শৰ্মাৰ কাষলৈ এই মুহূৰ্তত যাবলৈ চেষ্টা কৰিছোঁ আৰু সম্পূৰ্ণ যিখন ভিজন ডকুমেণ্টছ দীক্ষিতৰ ওচৰত আছে য'ত সেই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থাকোঁতে সৰ্বানন্দ সোণোৱালৰ সহিও আছে দীক্ষিত শেহতীয়াকৈ চাওক ঋতুস্মিন শৰ্মা ৰাজ্যত মোগল সংস্কৃতি বা আৰবৰ সংস্কৃতিৰ যি বিতৰ্ক চলি আছে আৰু বিশেষকৈ আপুনি যদি চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন বিজেপিৰ নেতাৰ মুখত এনেধৰণৰ শব্দ যিমানেই নিৰ্বাচন ওচৰলৈ আহিছে সিমানেই শুনি তেওঁলোকৰ মুখত উচ্চাৰিত হৈছে এই ধৰণৰ শব্দসমূহ কিন্তু এই যে বিজেপিয়ে এতিয়া ধৰক এনেধৰণৰ কিছু কথা কৈ আছে এই মোৰ হাতত বৰ্তমান যদি আপুনি চাই তেওঁলোকৰ ভিজন ডকুমেণ্ট আছে 2016 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত তেওঁলোকে যি ভিজন ডকুমেণ্ট দিছিলে সেই ভিজন ডকুমেণ্টত যদি আপুনি চাই 29 নম্বৰ যিটো তেওঁলোকৰ যিটো পেজ আছে সেই পেজত আপুনি চাব ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে য'ত কোৱা হৈছে যে আজান পীৰ কলাক্ষেত্ৰৰ কথা কোৱা হৈছে আৰু তাৰ অৰ্থটো হ'ল যে শংকৰদেৱ কলাক্ষেত্ৰৰ লেখীয়াকৈ আজান পীৰ কলাক্ষেত্ৰ এখন ইয়াত বনোৱাৰ কথা তেওঁলোকে কৈছিলে আৰু ছ'চিঅ' ৰিলিজিয়াছ ইছলামিক কালচাৰ ইন আছাম ৰিচ ছ'চিঅ' ৰিলিজিয়াছ ইছলামিক কালচাৰ ইন আছাম বুলি তাত মন্তব্য কৰা হৈছে এই মন্তব্য এই তেওঁলোকৰ ভিজন ডকুমেণ্টত এইখিনি কথা কোৱা হৈছিল কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে নিৰ্বাচনৰ প্ৰাকখনত এখন ভিজন ডকুমেণ্ট আছিল 2016 চনত তেতিয়া কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ আছিলে ৰাজ্যত তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে নিজৰ যি পৰিকল্পনা আছিলে পৰিকল্পনা কৰি আছিলে আৰু সেইখিনি সময়ত তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট আছে এই ভিজন ডকুমেণ্টত তেওঁলোকে যিটো ৰিলিজিয়াছ মাইনৰিটি ৱেলফেয়াৰ বুলি উল্লেখ কৰিছিল শিতানটো এই শিতানত তেওঁলোকে এই কথাখিনি 29 নম্বৰ পেজত তেওঁলোকে এই কথাখিনি উল্লেখ কৰিছে এতিয়া প্ৰশ্ন উত্থাপন হ'ল যে এই ধৰণৰ যিখিনি কথা তেওঁলোকে নিজৰ মেনিফেষ্টোত কৈছিলে যি ধৰণৰ কথাখিনি তেওঁলোকে কৰিম বুলি কৈছিল আৰু এতিয়া কলাক্ষেত্ৰৰ যি বিতৰ্ক চলি আছে বা কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ যি বিতৰ্ক চলি আছে তাত তেওঁলোকে যিখিনি কথা কয় সেই কথাখিনিৰ
যিখিনি কথা কৈ আছে এইখিনিৰ মাজত যে আকাশ পাতালৰ পাৰ্থক্য আছে সেইটো সম্পূৰ্ণৰূপে স্পষ্ট আৰু ঋতুস্মিন শৰ্মাই এটা কথা মনত ৰাখিব যে এই যে কথা আৰু কামৰ মাজত যে বিজেপিৰ সামঞ্জস্য নাথাকে কেৱল এই তেওঁলোকৰ ভিজন ডকুমেণ্ট বা তেওঁলোকৰ কথাতে নহয় মই উল্লেখ কৰিব বিচাৰিম এনআৰচিৰ প্ৰসংগত বিজেপিৰ ৰাজ্যিক নেতৃত্বই ইয়াত যিখিনি কথা কৈ থাকে তেওঁলোকে যি ধৰণৰ এফিডেভিট উচ্চতম ন্যায়ালয়ত দিয়ে সেইখিনিও সম্পূৰ্ণৰূপে বেলেগ হয় উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া এফিডেভিটত কথা বেলেগ থাকে ইয়াত আহি তেওঁলোকে এনআৰচিৰ প্ৰসংগত বেলেগ কথা কয় আৰু ঠিক তেনেধৰণে যেনেধৰণে উল্টাখৰ এনআৰচিক লৈ তেওঁলোকে মাৰি আছে এই ধৰণৰ এতিয়া চাব যে বিজেপিৰ দুতলিয়ামি ইয়াত স্পষ্টভাৱে দেখা পোৱা যায় এইফালে বিজেপিয়ে কৈ থাকে যে মোগল সংস্কৃতিৰ কথা কৈ থাকে উদাত্ত কণ্ঠ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনিৰ পৰা নামনিলৈকে এনেকুৱা এটা পৰিৱেশ কৈ দিয়ে যে মধ্য আৰু নামনি অসমত কোনো ধৰণৰ অসমীয়া সংস্কৃতিয়েই নাই কিন্তু এই যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি স্পষ্ট মন্তব্য উদাত্ত কণ্ঠ উদাত্ত স্বৰ বা তেওঁৰ যিখিনি অঙহী বঙহী আছে দাদা ব্ৰিগেডৰ যিখিনি উদাত্ত স্বৰ আছে তাৰ মাজত যদি আপুনি এইখিনি চাই এইখিনি কিন্তু সম্পূৰ্ণ পৃথক এতিয়া প্ৰশ্ন উত্থাপন হয় যে কেৱল আৰু কেৱল য'ত ভোট পাব বা যিটো বিষয়ত ভোট পাব সেই ভোটটোক লোৱাৰ বিষয়েহে তেওঁলোকে কথা কয় নেকি কাৰণ আপুনি মনত ৰাখিব যে 2016 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচন প্ৰচাৰ কৰিবলৈ অসমত আহিছিল তেতিয়া কৈছিল 2014 চনত যদি আপোনাৰ মনত থাকে তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিলে তেতিয়া তেওঁ কৈছিল যে 16 মইকে বাদ সাৰে বাংলাদেশক বঢ়িয়া বিস্তাৰ সমিতিকে জানা হোগা তাৰ পাছত কা আনি পেলাই তেওঁলোকে ক'লে যে 14 লৈকে যিসকল আহিছে তেওঁলোকক থাকিব দিয়ক বাকীখিনি গুলিয়াম তাৰমানে উল্টা খৰৰ এটা সীমা থাকে হয় দেখছে ইয়াত আৰু কি উল্লেখ আছে যথেষ্ট কথা কোৱা হৈছে য'ত এটা সভ্যতা খেদি পঠাম বুলি হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে সেই সময়ত কিন্তু ভিজন ডকুমেণ্টছত বহুত ভাল প্ৰতিশ্ৰুতি দিছে হয় ভিজন ডকুমেণ্টত আপুনি ইয়াত যদি চাই ইয়াত প্ৰতিশ্ৰুতিৰ বন্যা বুৱাইছিলে সেইখিনি সময়ত এতিয়া কিমান হ'ল কিমান নহ'ল তেওঁলোকে গম পাব বিজেপি ইয়াত মই আপোনালোকক দেখুৱাব বিচাৰিম যে এই ভিজন ডকুমেণ্টখন কোনে প্ৰস্তুত কৰিছিলে তেওঁলোকৰ নামো আমাৰ হাতত আছে আমি আপোনালোকক সেই আমাৰ ভিজন ডকুমেণ্ট যোনে প্ৰস্তুত কৰিছিলে সেইসকলৰ নাম মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই ভিজন ডকুমেণ্ট প্ৰস্তুত কৰোঁতে বিজেপিৰ জ্যেষ্ঠ নেতা আছিল আপুনি যদি চাই কবীন্দ্ৰ পুৰুকাষ্ঠ আছিল চেয়াৰমেন ভাইচ চেয়াৰমেন আছিল সুশান্ত চলিহা আৰু মেম্বাৰ আছিল এতিয়া কংগ্ৰেছী নেতা তেতিয়া বিজেপিৰ এমপি আৰ পি শৰ্মা পুলকেশ বৰুৱা চন্দ্ৰমোহন পাটোৱাৰী এইখনৰ সদস্য আছিল মনোৰঞ্জন দাস আছিল পালিত কুমাৰ বৰা আছিল যাদৱ দলৈ আছিলে জগদীশ ভূঞা আছিলে শান্তনু ভৰালী আছিলে এতিয়া যিজন শান্তনু ভৰালী মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা তেওঁ আছিলে তাৰ লগতে আব্দুল কুদ্দুছ আছিলে আৰু সঞ্জীৱ গোস্বামী আছিলে এখেতসকল এই ভিজন ডকুমেণ্ট বনোৱাৰ যি কমিটি আছে তেওঁলোকৰ সদস্য আছিলে ইয়াত প্ৰতিশ্ৰুতিৰ বন্যা দিয়া হৈছিল কিন্তু এটা প্ৰশ্ন উত্থাপন হয় যে 2016 চনৰ পৰা 2025 চনৰ এইখন তেওঁলোকে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিছেনে 2025 চনত কিন্তু 2020 চনত তেওঁলোকে এতিয়া সম্পূৰ্ণৰূপে বেলেগ ধৰণৰ এটা কথা কৈ আছে সম্পূৰ্ণৰূপে যি মোগল সংস্কৃতি আছে সেই মোগল সংস্কৃতিক পৰাভূত কৰিব লাগিব বুলি কৈ আছে কিন্তু য'ত মিয়া মিউজিয়ামক লৈ পেলাই সম্পূৰ্ণ এটা বিতৰ্ক সৃষ্টি হৈছিল তেনে মুহূৰ্তত ইছলামিক সভ্যতা আৰু সংস্কৃতিক যি ৰিচ বুলি তেওঁলোকে কৈছে এটা মানে চহকী ইছলামিক সভ্যতা আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে এখন বিশেষ কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সমান্তৰালকৈ এখন বিশেষ কলাক্ষেত্ৰ বনোৱাৰ কথা 2016 পৰা 25ৰ ভিতৰত তেওঁলোকৰ যি ভিজন ডকুমেণ্ট আছিল বিজেপিৰ সেই ভিজন ডকুমেণ্টত বিজেপিয়ে উল্লেখ কৰিছিল ধন্যবাদ জনাইছোঁ দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু এইখন ডকুমেণ্টছত ভিজন ডকুমেণ্টছত সেই সময়ৰ বিজেপিৰ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱালৰ চহীও আছিল য'ত কি বুলি উল্লেখ কৰা হৈছে আপোনালোকে নিজেই পঢ়ক কনষ্ট্ৰাক্টিং এয়া সৰ্বানন্দ সোণোৱালৰ চহী আছিলে এইখন ভিজন ডকুমেণ্টছ 23 মাৰ্চ 2016 চনত চহী কৰিছিল য'ত এটা উল্লেখ আছিল যে কনষ্ট্ৰাক্টিং আজানপীৰ কলাক্ষেত্ৰ ইন দ্য লাইনছ অফ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ টু শ্ব'কেছ দ্য ৰিচ socio-religious Islamic culture in Assam. আৰু আজি কথা আৰু কামৰ পাৰ্থক্য নিশ্চয় ধৰা পৰিছে